নমস্কাৰ স্বাগতম জনাইছোঁ কেৰিয়াৰ আসামৰ নতুন আৰু এটা ফ্ৰেছ ভিডিঅ'লৈকে। তো বন্ধু বান্ধৱীসকল, ফিচাৰী ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আহিছে পদ, অৰ্থাৎ মীন বিভাগৰ ফালৰ পৰা পদ মুকলি হৈছে অসমত। তো এই পদখিনিৰ বাবে অনলাইন মাধ্যমেৰে আবেদন কৰিব লাগিব। তো কি অৰ্হতা ইয়াতে বিচাৰিছে, কেনেকৈ আবেদন কৰিব, দৰমহা কিমান, সকলোখিনি ভিডিঅ'টোত কম সময়তে বুজাই ক'ম। তো ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব, অকণো স্কিপ নকৰিব। আৰু এতিয়ালৈকে যদি আমাৰ টেলিগ্ৰাম নাইবা হোৱাটছআপ চেনেলত জইন হোৱা নাই, ডেছক্ৰিপশ্যনত ডাইৰেক্ট লিংক পাব, তাত জইন নাওত ক্লিক কৰি জইন হৈ ল'ব পাৰিব এনেকুৱা ধৰণৰ খবৰসমূহ সকলোতকৈ প্ৰথমতে পাবলৈ। তো আমি যদি পোষ্টটোৰ চাওঁ তেনেহ'লে ইয়াতে ফিচাৰী ডিপাৰ্টমেণ্টৰ ফালৰ পৰা ইয়াতে পদ মুকলি হৈ আছে, য'ত পদটোৰ নাম হৈছে ফিচাৰী ডেভেলপমেণ্ট অফিচাৰ। ঠিক আছে। তো এই পদখিনিৰ বাবে অনলাইন মাধ্যমেৰে আবেদন কৰিব লাগিব। তো যিখিনি কেণ্ডিডেটৰ কোৱালিফিকেশ্যনসমূহ মিলিছে তেওঁলোকে অনলাইন আবেদন কৰিব। আমি যদি বাকী ডিটেইলছসমূহ চাওঁ তেনেহ'লে ইয়াতে এবাৰ কৈ দিছোঁ, পদটোৰ নাম অলৰেডি কৈছোঁ ফিচাৰী ডেভেলপমেণ্ট অফিচাৰ, চমুকৈ FDOৰ পদ মুকলি হৈ আছে। আৰু ইয়াতে নাম্বাৰ অফ ভেকেঞ্চি মানে পোষ্ট কিমান আছে যদি চাওঁ, টোটেল ইয়াতে 65টা পদ মুকলি হৈ আছে। ঠিক আছে। আৰু এই পদসমূহ কেটেগৰী ৱাইজ ভাগ কৰা হৈ আছে, যেনে আনৰিজাৰ্ভ কেণ্ডিডেটখিনিৰ বাবে 39টা পোষ্ট আছে, OBC MOBCৰ বাবে আছে 14টা, লগতে SCৰ বাবে আছে 4টা, ST প্লেনৰ বাবে আছে 6টা, আৰু ST হিলছৰ বাবে আছে 2টা পদ ইয়াতে সংৰক্ষিত। টোটেল ইয়াতে 65টা পদ মুকলি হৈ আছে ফিচাৰী ডিপাৰ্টমেণ্টত। ঠিক আছে। তো ইয়াৰ বাবে মাহিলী দৰমহা প্ৰদান কৰা হ'ব 30,000 টকাৰ পৰা ইয়াতে মাহিলী দৰমহা প্ৰদান কৰা হ'ব, লগতে আদাৰ এলাৱেঞ্চসমূহ ইয়াতে পাব। ঠিক আছে। তো বয়সৰ সময়সীমাটো যদি ইয়াতে চাওঁ তেনেহ'লে মিনিমাম 21 বছৰ আৰু ইয়াতে মেক্সিমাম 38 ইয়াৰ্ছ দিছে, কিন্তু লগতে এজ ৰিলেক্সেশ্যন পাব এজ পাৰ গভৰ্ণমেণ্ট নৰ্মছ অনুসৰি। SC ST কেণ্ডিডেট হ'লে 5 বছৰ এজ ৰিলেক্সেশ্যন পাব, OBC MOBC হ'লে 3 বছৰ এজ পাব, লগতে PWD কেণ্ডিডেটখিনিয়ে 10 বছৰ ইয়াতে এজ ৰিলেক্সেশ্যন পাব। আৰু এটা কথা মন কৰিব, ইয়াতে কিন্তু কেণ্ডিডেটজনৰ এমপ্লয়মেণ্ট এক্সচেঞ্জত ৰেজিষ্ট্ৰেশ্যন কৰা থাকিব লাগিব, তেতিয়াহে কিন্তু এই পদখিনিত আবেদন কৰিব পাৰিব। আৰু এই পদখিনিৰ বাবে আবেদন কৰোঁতে অনলাইন এপ্লিকেশ্যন ফিজ এটা দিব লাগিব। তো এপ্লিকেশ্যন ফিজটো আনৰিজাৰ্ভ কেণ্ডিডেটখিনিয়ে 297 ৰুপিজ পে' কৰিব লাগিব, OBC MOBC কেণ্ডিডেট হ'লে 197 ৰুপিজ পে' কৰিব লাগিব, আৰু SC ST BPL নাইবা PWD কেণ্ডিডেট হ'লে 47 ৰুপিজ পে' কৰিলে ইয়াতে অনলাইন আবেদন কৰিব পাৰিব। তো হাউ টু এপ্লাই, কেনেকৈ আবেদন কৰিব চাওক, অনলাইন মাধ্যমেৰে আবেদন কৰিব লাগিব। অনলাইন আবেদন কৰা ষ্টেপখিনিও ইয়াতে দিয়া হৈ আছে। তো ডেছক্ৰিপশ্যনৰ লিংকৰ পৰা গৈ আপোনালোকে এই ষ্টেপখিনি ফ'ল' কৰি অনলাইন আবেদন কৰিব পাৰিব, নাইবা ডাইৰেক্ট লিংকটো আমাৰ ইয়াত দিয়া হৈ আছে। তো ইম্পৰ্টেণ্ট ডেটছত যদি চাওঁ, 24 ফেব্ৰুৱাৰীৰ পৰা ইয়াৰ অনলাইন আবেদন চলি আছে, আৰু ইয়াৰ লাষ্ট ডেট হ'বগৈ 23 মাৰ্চ। তো যিখিনি কেণ্ডিডেটৰ কোৱালিফিকেশ্যন মিলে তেওঁলোকে 23 মাৰ্চৰ আগতে আবেদন কৰিব। ঠিক আছে। আৰু যদি ইয়াৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন চাওঁ তেনেহ'লে ইয়াতে বিচাৰিছে ফিচাৰী ডেভেলপমেণ্ট অফিচাৰ পদটোৰ বাবে বেচেলৰ অফ ফিচাৰী ছায়েন্স বিচাৰিছে, তেতিয়াহে এই পদখিনিত আবেদন কৰিব পাৰিব। ঠিক আছে। নেক্সট ইয়াতে চাওক, ডাইৰেক্ট লিংকটো দি দিছোঁ অনলাইন আবেদনৰ। যদি আপোনালোকে অনলাইন আবেদন কৰিব বিচাৰে, ডেছক্ৰিপশ্যনত গৈ ক্লিক কৰি অনলাইন আবেদন কৰিব পাৰিব, আৰু ফুল এডভাৰটাইজমেণ্টখন এবাৰ ডেছক্ৰিপশ্যনৰ লিংকৰ পৰা গৈ চাব পাৰিব। আৰু আমাৰ হোৱাটছআপ চেনেলটোত যদি এতিয়ালৈকে জইন হোৱা নাই, জইন নাওত ক্লিক কৰি জইন হ'ব পাৰিব এনেধৰণৰ খবৰসমূহ পাই থাকিবলৈ। ঠিক আছে। তো বন্ধু বান্ধৱীসকল, এই ফিচাৰী ডেভেলপমেণ্ট অফিচাৰৰ যিটো পদ মুকলি হৈছে ফিচাৰী ডিপাৰ্টমেণ্টৰ ফালৰ পৰা, তো এই পদখিনিৰ বিষয়ে আপোনালোকক ডিটেইলছত বুজাই ক'লোঁ। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব, আৰু যদি চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ নাপাহৰিব। পুনৰ লগ পাম এটা নতুন ভিডিঅ'ত। আজিলৈ ইমানেই, ধন্যবাদ।